তেখেতক মই সুধিলোঁ মই কি কওঁ এটা কথাই ক'লে যে আকাশবাণী ডিব্ৰুগড় ৰেডিঅ'ৰ যোগেদি শুনি এইটো ডাঙৰ হ'ল সেইখিনি কথা ক'লেই হ'ব এই আধা ঘণ্টা সময় মই মনত পেলাবলৈ চেষ্টা কৰিছিলোঁ যে আমাৰ শৈশৱ কেনেকৈ আৰম্ভ হ'ল শৈশৱৰ লগত ৰেডিঅ'ৰ কি মহত্ব আছিল জন্ম হোৱাৰ প্ৰথম সময়ছোৱাত আকাশবাণী গুৱাহাটীত শুনিছিলোঁ বুজা নুবুজাৰ সময়খিনি যেতিয়া বুজিব পৰা হ'লেও তেতিয়া আকাশবাণী ডিব্ৰুগড়ৰ লগতে আকাশবাণীৰ অন্যান্য কেন্দ্ৰসমূহৰ প্ৰচাৰ বেলেগ বেলেগ প্ৰগ্ৰামবিলাক শুনিবলৈ অভ্যাস লৈছিলোঁ আৰু ৰেডিঅ'টো এটা অভিন্ন অংগ আছিল মনত পৰিছে পৰীক্ষাৰ সময়তো যেতিয়া পঢ়ি কিতাপত আমনি লাগিছিল টেবুলৰ পিছফালে ৰেডিঅ'টো কম সুৰত বজাই গানেই হওক বা অন্য এটা প্ৰগ্ৰাম বনোৱাৰ পিছতহে পঢ়াত বেছি মন বহিছিল দেওবৰীয়া মইনাৰ চৰা এটা অনুষ্ঠান আমি সৰুতে সদায় শুনিছিলোঁ আৰু ৰাতিপুৱা সদায় ৰেডিঅ'টোৰ কাষত ৰৈ আছিলোঁ ৰাতিপুৱা 9টা বজাত আৰম্ভ হৈছিল মোৰ যদি ভুল হোৱা নাই কৈশোৰ আৰু জয়গুণৰ সময়ত যুৱবাণী অনুষ্ঠান সন্ধিয়া আৰম্ভ হৈছিল আৰু সেই অনুষ্ঠানটোৰ কাৰণে সদায় ৰৈ আছিল তাতোকৈ অকণমান ডাঙৰ হোৱাৰ পিছত ক্লাছলৈ ৰাতিপুৱা কলেজলৈ ক্লাছলৈ দৌৰি যোৱাৰ সময়ত যিটো গীতৰ শৰাই অনুষ্ঠান আৰম্ভ হয় 8টা চাৰে 8টা বজাত সেইটো বাজিলে গম পাম যে ক্লাছলৈ যাব হ'ল আৰু গান শুনি থাকোঁতে চাহ খাই ক্লাছলৈ ওলাই যোৱাটো এটা নৈমিত্তিক এটা অভ্যাস আছিল দুপৰীয়া ভাত খাবলৈ আহোঁতে পাশ্চাত্য সংগীতৰ অনুষ্ঠান যিটো আছিলে 12টা চাৰে 12টাত বাজিছিল সেই পাশ্চাত্য সংগীতৰ অনুষ্ঠানৰ সোৱাদ লোৱাৰ কথাখিনি মনত পৰিছে পিছত কোনো প্ৰগ্ৰেমত বিশেষভাৱে এই গোৱাঁয়াৰ ৰাইজৰ অনুষ্ঠানত কেইবাবাৰো আহি পেলাই গোৱাঁয়াৰ ৰাইজৰ কাৰণে স্বাস্থ্য সম্পৰ্কীয় আলোচনাত ভাগ লোৱা মনত পৰিছে মইতো 70-80 দশকৰ বা 90 দশকৰ কথা কৈছোঁ আৰু বিশেষভাৱে শীতকালী বা গ্ৰীষ্মকালীন যিখিনি অসুখৰ কথা থাকে আলোচনা কৰা প্ৰথম ভাবিছিলোঁ এইবিলাকনো কোনে জানো আমি ভাবোঁ তাৰ লগতে যেতিয়া টিভি আহিল টিভিৰ লগত টিভিয়ে সমানে ফেৰ মাৰিবলৈ আৰম্ভ কৰিলে তেনেকুৱা এটা মনত ভাৱ হৈছিল যে হয়তো মানুহে নুশুনে কিন্তু পিছদিনাখন যেতিয়া আউটডোৰ পেচেণ্ট ডিপাৰ্টমেণ্টত যেতিয়া বহি থাকোঁ কোনোবা এজন বহু দূৰৰ শদিয়াৰ মানুহজন আহি পেলাই সুধিব ছাৰ আপুনি ৰেডিঅ'ত যে কৈছিলে সেইদিনাখন এই কথাটো মোৰ তেনেকুৱা লাগিছে সেইকাৰণে আজি আহিলোঁ তেতিয়া ভাবিছিলোঁ যে এই আকাশবাণীৰ প্ৰচাৰটো কিমান দূৰলৈকে শিপাই আছে কিমান দূৰৰ মানুহে এইখিনি কথাৰ উপকৃত হৈছে এতিয়া আমাৰ ভাটনাগৰ ডাঙৰীয়াই বৰ ডাঙৰ কথা এটা কৈ গ'ল যে উপহাৰ কি দিব লাগে আমি বহু সময়ত বিয়া খাবলৈ যাওঁতে যে উপহাৰ কি দিম বহুত সময়ত মূৰ খোজাব লগা হয় কি উপহাৰ দিম অলাগতিয়াল বস্তুত পইচা খৰচ কৰি এটা উপহাৰ দিয়া যায় আৰু তেখেতে এটা খুব ডাঙৰ কথা ক'লে যে এটা ৰেডিঅ' দিব পাৰে আমাৰ চকু খোল খাইছে মই ভাবিছোঁ আজি সন্ধিয়া ইয়ালৈ অহাৰ মোৰ আটাইতকৈ ডাঙৰ সাৰ্থকতা হৈছে এই কথাটো যে উপহাৰ দিয়া এটা বস্তু বিচাৰি পালোঁ দ্বিতীয় কথাটো হ'ল যে এতিয়া মই কাষত বহি থাকোঁতে মোৰ লগত শৈলেন দত্ত ডাঙৰীয়া বহি আছে তেখেতে মোক ক'লে যে ৰেডিঅ'ৰ প্ৰচাৰ বাঢ়িছে এতিয়া বয়স হোৱাৰ লগে লগে ৰেডিঅ'ৰ সম্পৰ্কটো বাঢ়ি যাব কাৰণ বয়সৰ লগে লগে আমাৰ চকুৰ দৃষ্টিশক্তিবিলাক কমি যাব টিভি আৰু মোবাইলৰ প্ৰকোপটো লাহে লাহে কমি যাব আজি কিছুদিন আগতে মোৰ দেউতা ঢুকালে দেউতাৰ ঢুকোৱাৰ আগলৈকে একমাত্ৰ সংগীতটো আছিল ৰেডিঅ'টো বুকুত বান্ধিয়ে দেউতা গ'লগৈ তাৰমানে বুজা গ'ল তেখেত 90 বছৰলৈকে আছিল যে 60ৰ ওপৰ যোৱাৰ লগে লগে ৰেডিঅ'ৰ লগত সম্পৰ্কটো বাঢ়ি যাব কিন্তু এতিয়া আমাৰ হাতত মই এটা কথা কৈ সামৰণি মাৰিম আমাৰ ডাঙৰ প্ৰত্যাহ্বান আহিছে বিদেশতো আহিছে যে কোন ল'ৰা ছোৱালীবিলাকৰ পৰা মোবাইলৰ পৰা আঁতৰাই ৰাখিব লাগে ইভিন কোনো এখন কাণ্ট্ৰিত মোবাইল 18 বছৰ বয়সলৈকে বেন কৰাৰ কথাও উঠিছে যে মোবাইলৰ কুপ্ৰভাৱটো কি হৈছে সেইটো ডাঙৰ কথা আহিছে মই ভাবোঁ
ল'ৰা ছোৱালীৰ পৰা এই বৰ্তমান আধুনিকতাৰ কৃত্ৰিমতাৰ যুগত যান্ত্ৰিকতাৰ যুগত আমি মোবাইল আঁতৰাই দিলে তাৰ বিকল্প কিবা এটা দিব লাগিব তাৰ বিকল্প হয়তো ৰেডিঅ' হ'ব পাৰে সেইটো এটা ভাবিবৰ সময় হ'ল মই দীঘলীয়া আপোনালোকৰ সময় নলওঁ আৰু সকলোকে পুনৰবাৰ এই জন্মদিনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ এই সন্ধিয়াখন আপোনালোকৰ লগত থাকি এই ধুনীয়া প্ৰগ্ৰেম উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ ধন্যবাদ